লাষ্ট মিনিট ব্লগত চাই আপোনালোকে গম পাইছে যে মই দুলীয়াজানৰ পৰা টিলিঙা মন্দিৰ আহি পাইছিলোঁ। তো মই ভাইটি গৈ আছোঁ টিলিঙা মন্দিৰলৈকে বুলি। আৰু মই দুলীয়াজানত কিয় আহিছোঁ কৈ দিছোঁ, মই লাষ্ট মিনি ব্লগটোত কোৱা নহ'ল যে মই ফায়াৰ এণ্ড ছেফটি অফিচাৰত মানে পাই গ'লোঁ। মই ছেফটি ইনস্পেক্টৰ বা ইঞ্জিনিয়াৰ কৰি আছিলোঁ, এতিয়া অফিচাৰ লেভেলত পাই গ'লোঁ। তাৰ বাবে মই জইন কৰিব আহিছোঁ দুলীয়াজানত। এটা কোম্পানীৰ আণ্ডাৰত কনষ্ট্ৰাকশ্যন এণ্ড সেই আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ কোম্পানী হয়, কনষ্ট্ৰাকশ্যনো কৰে ইনফ্ৰাষ্ট্ৰাকচাৰো কৰে। তো কোম্পানীৰ নাম বা সেইখিনি সিমান মই ক'ব বিচৰা নাই। তো আপোনালোকে জানি লওক যে মই ইনস্পেক্টৰ আৰু ইঞ্জিনিয়াৰ কৰি আছিলোঁ, এতিয়া অফিচাৰ লেভেলত পাই গৈছোঁ, ফায়াৰ এণ্ড ছেফটি অফিচাৰ বা ছেফটি অফিচাৰ। তো তাৰপিছত টিলিঙা মন্দিৰত আহি চাকি ধূপ ধুনীয়াকৈ লগালোঁ, দৰ্শন কৰিলোঁ। লগতে মায়ে গংগাৰ জল ঢালিলে। তো তাৰপিছতে ধুনীয়াকৈ অলপ টাইম চিল কৰিলোঁ। আৰু এনেকৈ ৰচা যদি এই খুঁটাটোত মেৰুৱা যায় আৰু মনৰ পৰা যিটো বিচৰা যায় সেইটো সফল হয়। তো মই বিচাৰিলোঁ যে মোৰ গোটেইখিনি ভবামতে হয় আৰু আপোনালোকৰো ভাল হয়, চবৰ কাৰণে মই আশীষ ল'লোঁ। তো তাৰপিছত চাওক মেইন ঠাইখিনি টিলিঙা মন্দিৰ, যিহেতু টিলিঙাৰ বাবে বিখ্যাত, ইয়াত টিলিঙা বান্ধে, আমি বন্ধা নাই বাৰু। তো সেইখিনি এবাৰ ধুনীয়াকৈ দেখুৱাই দিলোঁ। তাৰপিছতে দৰ্শন কৰি আহিলোঁ। আহি কিবা কিবি ল'ম বুলি ভাবিলোঁ আৰু ইয়াতে। তো মই নজৰৰ এটা সেই ল'ম, এনেকুৱা এটা মই দেখুৱাই আছোঁ ৰ'ব। তো মই দেখুৱাই আছোঁ বাৰু, এনেকুৱা এটা লৈ লওঁ মোৰ ৰুমত মানে ৰাখিবৰ কাৰণে। তো তেনেকৈ অলপ টাইম চিল কৰি বজাৰ কৰিলোঁ। প্ৰায় বন্ধ কৰিলেই দোকানবোৰ, আমি যিহেতু যোৱাত দেৰি হৈছে। তো সেনেকৈ আহিলোঁ, ৰাতি শুই থাকিলোঁ। পিছদিনা আকৌ জেঠাহঁতৰ ওচৰতে চাহ বাগিচা আছে, তালৈকে আহিলোঁ। মই যাব ওলাইছোঁ মানে মই দুলীয়াজানৰ পৰা ডিব্ৰুগড় যাম, ডিব্ৰুগড়ত মোৰ পোষ্টিং হৈছে। তাৰ বাবে মই গুচি যাম, মাহঁতে দুদিনমান পিছত যাব। তো গাইজ এইটোৱে আছিল আজিৰ মিনি ব্লগ।